সমাগত 2026 বিধানসভা নিৰ্বাচন যিমানেই কাষ চাপি আহিছে সিমানেই কঁকালত টঙালি বান্ধি সাজু হৈছে শাসক বিৰোধী পিছ পৰি থকা নাই কংগ্ৰেছ কৰ্মীসকলো আজি নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম নলবাৰী জিলা পৰিষদৰ সাগৰকুছি বিস্তিপুৰ পঞ্চায়তৰ শতাধিক কংগ্ৰেছ কৰ্মীক লগত লৈ আজি ঘৰে ঘৰে যায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা সত্যেন দাস আৰু লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাই আমি পুনৰবাৰ জনাইছোঁ মুহূৰ্তত সমাগত 2026 বিধানসভা নিৰ্বাচন যিমানেই কাষ চাপি আহিছে সিমানেই কঁকালত টঙালি বান্ধি সাজু হৈছে শাসক বিৰোধী পিছ পৰি থকা নাই কংগ্ৰেছ কৰ্মীসকলো আজি নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম নলবাৰী জিলা পৰিষদ সাগৰকুছি বিস্তিপুৰ পঞ্চায়তৰ শতাধিক কংগ্ৰেছ কৰ্মীক লগত লৈ আজি ঘৰে ঘৰে যায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা সত্যেন দাস আৰু লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী জনাই চাওক আমাৰ এই প্ৰতিবেদন আজি আমাৰ দ্বিতীয় পৰ্যায়ৰ আমি কংগ্ৰেছ কৰ্মীৰ ঘৰে ঘৰে যোৱা এটা কাৰ্যসূচী লৈছোঁ আচলতে এই কাৰ্যসূচীটো আমি অনুপ্ৰেৰণা পাইছোঁ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ উপদেশ মতে কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াই সদ্যহতে এটা কাৰ্যসূচী হাতত লৈছে সমগ্ৰ অসমতে ৰাইজৰ পদূলিত কংগ্ৰেছ দল আৰু ইয়াৰ অৰ্থই হ'ল কি যেতিয়ালৈকে আমি কংগ্ৰেছ দল ৰাইজৰ সৈতে জড়িত হৈ থাকিম বা ৰাইজৰ ঘৰত বা ৰাইজৰ পদূলিত আমি যেতিয়ালৈকে কংগ্ৰেছ দলে একোজন কংগ্ৰেছ পৰিয়াল হৈ পেলাই ৰাইজৰ পৰিয়ালৰ সদস্য হৈ পেলাই যেতিয়ালৈকে থাকিম তেতিয়ালৈকে কংগ্ৰেছ দল আমাৰ গোটেই মানুহৰ মাজত থাকিব আৰু জনগণৰ যিটো অসুবিধা যিটো সমস্যা সেইবিলাক সদায় কংগ্ৰেছে এখন মুখ হৈ পেলাই প্ৰতিবাদ সাব্যস্ত কৰি পেলাই সেই জনগণৰ অধিকাৰখিনি ল'বলৈ সক্ষম হ'ব আৰু এই কাৰ্যসূচীটোৰ মূল উদ্দেশ্য হ'ল সেইটো যে ৰাইজৰ পদূলিত কংগ্ৰেছ দল মই বুলি নহয় আমাৰ ইয়াত বহুকেইজনে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে আৰু আমাৰ দলীয় নেতৃত্বই যিটো বিবেচনা কৰিব আমি সেই নেতৃত্বৰ আদেশ মানি পেলাই আমি কংগ্ৰেছ দলৰ প্ৰতীক চিহ্নত যিজন প্ৰাৰ্থী বা যিজন ব্যক্তিয়ে সেই টিকট লাভ কৰে আমি তেওঁৰ হৈ জিকাবলৈ বা নিৰ্বাচনত আমি তেওঁৰ হৈ সহায় কৰিবলৈ সদায় প্ৰস্তুত আৰু মই ব্যক্তিগতভাৱেও নিজেও এজন মই কেণ্ডিডেট হয় কিন্তু দলীয় নেতৃত্বৰ সমূহ বিবেচনাৰ ওপৰত আমাৰ এই গোটেইখিনি কথা নিৰ্ভৰ কৰিব আমি পঞ্চায়তৰ টাইমত আপোনালোকে গম পায় পঞ্চায়তৰ টাইমতে হওক বা দুৰ্গা পূজাৰ আগতে হওক আপোনালোকৰ সাংবাদিক বন্ধুসকলক আমি বিভিন্ন পৰ্যায়ত লগ পাইছোঁ আমি ব্যক্তিগতভাৱে গোটেই নলবাৰী সমষ্টিত এটা দ্বিতীয় পৰ্যায়ৰ মানুহৰ ঘৰে ঘৰে যোৱা কাৰ্যসূচী হিচাপত চলাই আছিলোঁ তো আমি যিখিনি মানুহৰ উৎসাহ উদ্দীপনা দেখিছোঁ আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ যিখিনি মনোবল পঞ্চায়ত নিৰ্বাচনতকৈ বহুতখিনি বৃদ্ধি পাইছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ সভাপতিত্বৰ নেতৃত্বত আমাৰ কংগ্ৰেছ দলৰ কৰ্মীসকলে ইমানখিনি এটা মনোবল বান্ধিছে যে 26 হওক আহিবলগীয়া 29 হওক আমি কংগ্ৰেছ চৰকাৰ জনসাধাৰণৰ সমৰ্থনত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম আজি আমাৰ ৰাইজৰ পদূলিত কংগ্ৰেছ দলৰ আমাৰ এইটো কাৰ্যসূচী দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী হিচাপত আজি আমি সাগৰকুছি বিস্তিপুৰ এই পঞ্চায়তখন আমি ঘূৰিম আমি প্ৰত্যেক কংগ্ৰেছ কৰ্মীৰ ঘৰে ঘৰে গৈ আছোঁ আৰু লগতে যিখিনি নেতৃস্থানীয় সামাজিক নেতৃস্থানীয় ব্যক্তি আছে তেওঁলোককো আমি মাত দিছোঁ বজাৰ সমাৰ চব আমি হাট বজাৰ যেনেকৈ যি পাৰিছোঁ মানুহখিনিক আমি মাত দিছোঁ আমাৰ লগত পশ্চিম নলবাৰী জিলা পৰিষদৰ আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সংগীতা কলিতা ডাঙৰীয়ানীও আছে আৰু আমাৰ ব্লকৰ উপসভাপতি হিতেশ বৰ্মন ডাঙৰীয়া প্ৰমুখ্যে আমাৰ কংগ্ৰেছৰ সমূহ স্থানীয় নেতৃবৃন্দ ইয়াত উপস্থিত আছে জুবিন দা অকল সাৰ্থক বুলি নহয় জুবিন দা আমাৰ ডেকাৰ পৰা আৰম্ভ কৰি বুঢ়া মানুহ হওক বা চেঙেলীয়া ল'ৰা সকলোৰে মনত জুবিন দা এটা অন্তৰত সোমাই আছে আৰু জুবিন দাক এৰি পেলাই অসমীয়া সত্তাটো আমি কেতিয়াও বিচাৰি নেপাওঁ কাৰণ তেওঁৰ প্ৰতিটো গানত তেওঁৰ প্ৰতিটো শব্দত অসমীয়া সত্তাটো সদায় জড়িত হৈ আছিল সামাজিক জীৱন আৰু মানুহৰ এটা প্ৰতিনিধি হিচাপে তেওঁ সদায় নিজৰ গানবিলাক ৰচনা কৰিছিল আৰু আমি কংগ্ৰেছ দলে তেওঁৰ যিটো দুৰ্ঘটনাজনিত তেখেতৰ মৃত্যু হ'ল আমি তাৰে ন্যায়টো বিচাৰোঁ আৰু আমি বিচাৰোঁ যে দোষী যিসকল তাত উপস্থিত আছিল বা আইনী প্ৰক্ৰিয়াৰে যিসকল দোষী সাব্যস্ত হ'ব তেওঁলোকে কঠোৰতম কঠোৰ শাস্তি পাওক কাৰণ আমাৰ অসমৰ এজন হিয়াৰ আমঠুক তেওঁলোকে কাঢ়ি লৈ গৈছে আৰু এইটো আমি কেতিয়াও সহ্য নকৰোঁ যিহেতু আচলতে কথাটো হৈছে কি নিজৰ বস্তুটো তেওঁলোকে কৈছে যে আমিও জুবিন আপোনালোকো জুবিন তেনেকুৱা কিবা এটা তেওঁলোকে এটা ডাইলগ দিছে কিন্তু জনসাধাৰণে সেই কথাটো তেওঁলোকৰ মানি লোৱা নাই কাৰণ তেওঁলোকৰ গৃহ বিভাগ এই ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ
য'ত তেওঁলোকৰ চেণ্ট্ৰেলত চৰকাৰ, ৰাজ্যত চৰকাৰ, তেওঁলোকৰ নিজৰ প্ৰতিনিধি দলীয় চৰকাৰ য'ত আছে, তেওঁলোকে গৃহ বিভাগটোৰ দ্বাৰাই আমাৰ অসমৰ জনসাধাৰণক জুবিনদাৰ ক্ষেত্ৰত সেই ন্যায়টো দিবলৈ সক্ষম হোৱা নাই। তো আমি ভাবোঁ যে তেওঁলোক এই ক্ষেত্ৰত ব্যৰ্থ, আৰু সেইবাবে 26ৰ নিৰ্বাচনত অসমৰ জনসাধাৰণে তেওঁলোকক ওফৰাই পেলাব। যিহেতু আজি বাৰ নলবাৰীৰ ৰাস মহোৎসৱ আমাৰ এটা আৱেগ। আমি জন্ম হোৱাৰ পৰাই হওক বা প্ৰতিজন নলবেৰীয়া ল'ৰাই সেই জন্ম হোৱাৰ পৰাই সেই আৱেগটো বুকুত বান্ধি পেলাই চলে। তো আজি এই পবিত্ৰ ৰাস পূৰ্ণিমাৰ দিনা, লগতে আজি আমাৰ গুৰু নানক জয়ন্তী, আমি সকলোকে নলবাৰীবাসীকে হওক, আমাৰ গোটেই সমগ্ৰ অসমবাসীকে হওক, কংগ্ৰেছ পৰিয়ালৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিছুমান ভাষ্য তেওঁৰ কেনেকুৱা হয় যে তেওঁ এতিয়া কি কৈছে আৰু অলপ সময়ৰ পিছত তেওঁ কি কৈছে নিজে তেওঁ মানে পাহৰি যায়। আমি লক্ষ্য কৰিছোঁ বহু ক্ষেত্ৰত তেওঁৰ মানে কথাৰ কিছুমান ক্ষেত্ৰত সমিল নাথাকে। তো সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰে কি নকৰে আমি গম নাপাওঁ, কিন্তু আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে যে ভাৰতীয় সংবিধান আৰু ভাৰতীয় ন্যায় ব্যৱস্থাই জুবিনদাৰ হত্যাৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰিব। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ক'লোৱেই, মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজকে সৰ্বা কিছুমান ক্ষেত্ৰত বা তেওঁ নিজকে মানে চুপ্ৰিমেচি হিচাপত কিছুমান ক্ষেত্ৰত দেখুৱাবলৈ যায়, যিটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আৰু তেওঁ যিটো কৈছে যে ন্যায় পাব, তো তেওঁতো ন্যায় ব্যৱস্থাৰ প্ৰতীক নহয়, বা তেওঁতো ন্যায়ৰ সেই নহয় যে তেওঁ ন্যায় দি দিব। তো তেওঁ যদি কৈছে, তো সেইটো ক্ষেত্ৰত আমাৰ ক'ব লগা মানে কেনেকুৱা যে তেওঁ ন্যায় দিম বুলি ক'লে ন্যায় দিব নোৱাৰে। সেইটো ভাৰতীয় সংবিধানৰ ন্যায় ব্যৱস্থাৰ ওপৰত ব্যৱস্থিত হ'ব, আৰু আমি সেইকাৰণে ভাৰতীয় সংবিধানৰ ন্যায় ব্যৱস্থাৰ ওপৰতহে আমি মানে আশা ৰাখিছোঁ। মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত আমাৰ ভৰসা নাই। নিশ্চয় ভাল যুঁজ হ'ব। জয়ন্ত মল্ল ডাঙৰীয়াৰ ক্ষেত্ৰত আমি তেওঁক লৈ পেলাই এনেকুৱা নহয় যে তেওঁ সন্মুখত আছে, আমাৰ যিজন প্ৰাৰ্থী হ'ব আমি পিছুৱাই আহিম, তেনেকুৱা নহয়। আমাৰ এই 4জন মানুহৰ পৰা যিজনে প্ৰাৰ্থী হ'ব, আমি আশা কৰিছোঁ একদম ভাল মানে সাংঘাতিক আৰু একদম কঠোৰতম যুদ্ধ হ'ব। আৰু এই যুদ্ধত আমি বিজেপিৰ গেৰুৱা ধৰ্মীয়কৰণ, RSSৰ যিটো ধৰ্মীয় বিদ্বেষ ভাৱ, এই ভাৱটোক নোহোৱা কৰি সমাজত এটা শান্তিৰ প্ৰতিষ্ঠা কৰি পেলাই আমি বিজেপি ঘূৰাবলৈ সক্ষম।